স্কৰপিঅ বহুত কাস্টমাৰে বিচাৰি আছে কিন্তু এখনৰ নিচিনা বিল কোৱালিটি হ'ব নোৱাৰে অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স ফেচিলিটি আছে আৰু 1.5 লাখ টকাত এখন আপোনালোকে ইমান ধুনীয়া ওয়েগনাৰ লৈ যাব পাৰিব বুকিং নাৰাখো আমি ডাইৰেক্ট ডেলিভাৰী প্ৰভাইড কৰাম 3-4 লাখ টকা দি এখন আপোনালোকে স্কৰপিঅ লৈ যাব পাৰিব 2 লাখ টকা দি এখন ডিজাৰ আপোনালোকে লৈ যাব পাৰিব 1 লাখ টকা দি পেলাই এখন আপোনালোকে ৰেডিগো লৈ যাব পাৰিব 1.5 লাখ টকা দি এখন সুইফট লৈ যাব পাৰিব 2 লাখ টকাৰ ভিতৰত এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব তাতকে ডাইৰেক্ট এখন 1,95,000 টকাত কেছ লৈ যাব পাৰিব 1 লাখ টকা দি এখন ডাষ্টাৰ আপোনালোকে লৈ যাব পাৰিব 1.5 পৰা 2 লাখ টকা মান দিলে এখন গাড়ী ফাইনেন্স কৰাই দিম মই 2 লাখ টকা দি এখন ষ্ট্ৰম আপোনালোকে লৈ যাব পাৰিব এখন গাড়ী আপোনালোকে 2,95,000 টকা লৈ যাব পাৰিব তাকো ফাইনেন্সও কৰি ল'ব পাৰিব 2,90,000 টকাত এখন সুইফট ডিজাৰ আপোনালোকে লৈ যাব পাৰিব কেছ 13 পৰা 2 লাখ টকা দি এখন ইকো স্পৰ্ট লৈ যাব পাৰিব এখন গাড়ী আপোনালোকে আন্ডাৰ 2 লাখত কেছ লৈ যাব পাৰিব কাস্টমাৰ যদি এখন বাইক বিচাৰি আছে তে গৰমত বাইক ল'ব নালাগে মোৰ পৰা অল্টো কেটেন লৈ চলাওক এখন ভাড়া আপোনালোকে লৈ যাব পাৰিব কেছ অনলি 2,95,000 টকা 1 লাখ টকা দি এখন এল্ট্ৰছ লৈ যাব পাৰিব 13 পৰা 2 লাখ টকা দি এখন সনেট লৈ যাব পাৰিব 1.5 লাখৰ পৰা 2 লাখ টকা দি এখন এল্টো আপোনালোকে লৈ যাব পাৰিব 2,45,000 টকাত এখন কুইড আপোনালোকে লৈ যাব পাৰিব কেছ 395 তাতো সামথিং নেগোশিয়েবল হৈ যাব এখন গাড়ী আপোনালোকে 1 লাখ টকা দি পেলাই লৈ যাব পাৰিব এখন গাড়ী আপোনালোকে আন্ডাৰ 2 লাখত কেছ লৈ যাব পাৰিব ইয়ন নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান নগাঁও মুন মটৰৰ নিউ ব্ৰাঞ্চৰ নতুন ষ্টক আপডেট লৈ ইয়াত দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ লগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেনে বেছি দেৰি লোকৰ আমাৰ লগত আছে সাহিল দা মাতিম নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ ওকে ভাল তুমি এড্ৰেছটো এবাৰ কৈ দিও আমাৰ এড্ৰেছ আছে নগাঁও হৈবৰগাঁও ডিংগেট অপোজিট ভাৰত পেট্ৰল পাম্প আপোনাৰ ফ্লাইওভাৰটো পাৰ কৰি হাৰ্ডলি 1 কিলোমিটাৰ আহিলে যেটো আপোনাৰ ফাৰ্ষ্ট ভাৰত পেট্ৰল পাম্প পাব তাৰ অপোজিটতে মুন মটৰ এক্সেস ৰিফাইনেন্স হৈ যায় কোনোবা নিজৰ কাস্টমাৰ যদি গাড়ীখন বিকিম বুলি ভাবিছে আমাৰ ইয়াত সেল এণ্ড পাৰচেজ হৈ যায় অল ওভাৰ ইণ্ডিয়া সুবিধা আছে অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স ফেচিলিটি আছে আৰু নগাঁৱৰ 10 কিলোমিটাৰ এৰিয়াত যদি লোকেল কাস্টমাৰ থাকে প্ৰফাইল ভাল হলে আমি বুকিং নাৰাখো আমি ডাইৰেক্ট ডেলিভাৰী প্ৰভাইড কৰাম ডেলিভাৰী ন ডাইৰেক্ট ডেলিভাৰী বুকিং নালাগে ওকে সেম ডে ডেলিভাৰী প্ৰভাইড কিবা স্পেশাল অফাৰ কিবা দামবিলাক ডিসকাউন্ট কৰাই দিছো আৰু 10 লিটাৰ ফুয়েল মই যিটো গাড়ী লয় অসম ব্লগৰ চেনেলত ৰেকমেন্ড কৰিলে মই 10 লিটাৰ তেল মোৰ ফালৰ পৰা চাই দিম ওকে আমাৰ ডিলাৰ ফালৰ পৰা বেছি দেৰি নকৰি আমি আৰম্ভ কৰো তাৰ আগতে আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি আৰম্ভ কৰো এল্টো 2013 ৰ হয় ফাৰ্ষ্ট ওনাৰ দুইখনে ফাৰ্ষ্ট ওনাৰ যোৱাকালি ৰাতি সোমাইছে এখন আপোনাৰ যেহেতু গাড়ীখন লেতেৰা হৈ আছে আমি কমপ্লিট ৰেডি কৰি দিম টেপলন পলিশ কৰি সাৰ্ভিসিং কৰি কাস্টমাৰ প্ৰভাইড কৰিম এফালে 13 ৰ এলেক্সা এখন সোমাইছে এখন আপোনাৰ 15 ৰ এলেক্সা এখন সোমাইছে যেহেতু গাড়ীখন নতুনকৈ আহিছে এখন গাড়ীৰ প্ৰাইস ডিসক্লোজ হোৱা নাই প্ৰাইস জানিব হলে আপুনি ডেসক্ৰিপচনত দিয়া নাম্বাৰ যোগাযোগ কৰি ললে হ'ব বাকি এনে বেলেগ ৰেডি গাড়ী দেখাই দিব বলক ওকে নেক্সট আহিব আপোনাৰ Hyundai Extra 2013 ৰ লাষ্টৰ গাড়ী হয় অটোমেটিক গাড়ী হয় টপ মডেল সানৰুফো আছে এখন আহি যাব আপোনাৰ 850 অনলি 850 হয় নেক্সট ক'ব আমাক i20 Hyundai i20 আপোনাৰ 2020 ডিসেম্বৰ মান্থৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ 18000 কিলোমিটাৰ চলিছে IMT ট্ৰান্সমিশন হয় এখন গাড়ী আপোনাৰ একদম টপ মডেল হৈ আছে ব্র্যান্ড নিউ কন্ডিশন হৈ আছে স্পেটা ইনটেক্ট হৈ আছে এখন আহি যাব আপোনাৰ 650 অনলি 650 অনলি ঠিক আছে নেক্সট ক'ব Mahindra Scorpio S11 হয় আপোনাৰ হোয়াইট কালাৰত 2020 ডিসেম্বৰ মান্থৰ গাড়ী হয় অলমোস্ট আপোনাৰ 21 এ ক'ব পাৰি ফাৰ্ষ্ট ওনাৰ গাড়ী হয় নিয়াৰ এবাউট 1,09,000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং আমাৰ ইয়াত গ্যাৰান্টি থাকিব 3090 আস্কিং আছে নেগোশিয়েবল হৈ যাব 3 পৰা 5 লাখ টকা ডাউন পেমেন্টৰ ভিতৰত এখন গাড়ী ফাইনান্সও হৈ যাব ওকে যদি প্ৰফাইল ভাল আছে 3 পৰা 4 লাখ টকা দি এখন আপোনাক স্কৰপিঅ লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আহিব আপোনাৰ ডিজায়াৰ 2023 লাষ্ট হলৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ 8090 ভিতৰতে গাড়ীখন চলিছে অৰিজিনাল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ ইঞ্জিন বডি সব সিল পাব নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি থাকিব এখন আহিব আপোনাৰ 6,70,000 তাৰ পৰা সামথিং মই নেগোশিয়েবল কৰাই দিম ওকে 2 লাখ টকা মান ডাউন পেমেন্ট দিলে বাকিখিনি মই ফাইনান্সও কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ডিজাৰ আপোনাক লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আহিব কোনোবা কাস্টমাৰ যদি কম বাজেটত ভাড়া মাৰিব কাৰণে ডিজাৰ এখন বিচাৰিছে এখন ল'ব পাৰে 2014 ৰ VDI হয় গাড়ী কন্ডিশন বহুত ধুনিয়া আছে এখন আপোনাৰ 50-60,000 ভিতৰতে গাড়ীখন চলিছে ডিজেলত হয় আপোনাৰ 350 আস্কিং আছে তাৰ পৰা মই সামথিং চাই দিম 3,50,000 হয় ওকে নেক্সট ক'ব নেক্সট কম বাজেটত আপোনাৰ ৰেডিগো এখন আছে এটো আপোনাৰ 2017-18 মডেল হ'ব 2,20,2,30,000 ৰ ভিতৰতে আহি যাব এখন গাড়ী ফাইনান্স হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ফাইনান্স মই কৰাই দিম ওকে যদি 1 লাখ টকা দি পেলাই এখন আপোনাকে ৰেডিগো লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় আমাক এখন সুইফট 2018 ৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ 50 ৰ ভিতৰতে গাড়ীখন চলিছে কন্ডিশন ওয়াইজ বহুত ধুনিয়া হৈ আছে অলপ চলপ কৰবাত টাচ আপ আছে তাৰ মিনিং এটো নহয় যে গাড়ীখন এক্সিডেন্ট হৈছে আমি নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি প্ৰভাইড কৰো টায়াৰ প্ৰফাইল অলমোস্ট আপোনাৰ 80-90% ওপৰতে বিট আছে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং সব কোম্পানী হলবা লোডেড হৈ আছে এখন আহিব আপোনাৰ 545 তাতো সামথিং নেগোশিয়েবল মই কৰাই দিম 5,45,000 5,45,000 মানে এখন 1.5 লাখ মান দিলে ল'ব আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন
সুইফ্ট লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট আকৌ সুইফ্ট। নেক্সট এইফালে আকৌ সুইফ্ট আপোনাৰ ৰেড কালাৰত 2019 ডিচেম্বৰৰ 18 তাৰিখৰ গাড়ী হয়। 12 দিন কম মানে 2020 বুলি ক'ব পাৰি। 2019 লাষ্টৰ ফালৰ গাড়ী হয়। এখন গাড়ী 63,000 কিলোমিটাৰ চলিছে, জেনুইন চলা আছে, নন এক্সিডেণ্টেড, নন টেম্পাৰিং গেৰাণ্টি থাকিব। এখন আহি যাব আপোনাৰ 550 নেগোচিয়েবল হৈ যাব তাৰ পৰা সামথিং। ওকে নেক্সট আমাক ক'ব ৰেক্সটন। এখন আপোনাৰ 450 আহি যাব, 2013 মডেল হয়, ডিজেল অট'মেটিক 4x4 আপোনাৰ সানৰুফ থকা টপ মডেল গাড়ী হয়, ফুললি আপোনাৰ অট'মেটিক গাড়ী হয়। কোনোবা কাষ্টমাৰ যদি ডাঙৰ এছইউভি বিচাৰি আছে কম বাজেটত এখন ৰাফ ইউজৰ কাৰণে ল'ব পাৰে। 450 আস্কিং ৰাখিছো, তাৰ পৰা সামথিং মই নেগোচিয়েবল অলপ কৰাই দিম। প্লাছ এখন ইনক্লুডিং পেপাৰছৰ সৈতে আৰচি ইঞ্চুৰেঞ্চ পলিউচনৰ সৈতে 450 মই ইনক্লুডিং চব কৰাই দিম। ইয়ন আন্ডাৰ 2 লাখত ইয়ন আহি যাব আপোনাৰ 2012 বা 13 মডেল হ'ব। গাড়ী কণ্ডিশ্যন ৱাইজ বহুত ধুনীয়া হৈ আছে। এখন গাড়ী ফাইনেন্স নহয়, কেছত ল'ব লাগিব। এনে আপোনাৰ এচি হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো চব পাই যাব। নেক্সট ক'ব আমাক ফিয়েষ্টা। ফৰ্ড ফিয়েষ্টা হয়, ডিজেল 1600 সিসি ডিজেল ইঞ্জিন হয়। গাড়ী কণ্ডিশ্যন ৱাইজ চলাই বহুত ভাল, যিহেতু 1600 সিসি হয়। পিকআপো বহুত ভাল আৰু পিকআপৰ লগত ইয়াৰ মাইলেজো ভাল, যিহেতু ডিজেল ইঞ্জিন হয়। আৰু ফৰ্ডৰ গাড়ী বহুত চলাবলৈ স্মুথ হয়। চবেই জানে যে এইটো ফৰ্ড আমেৰিকান কোম্পানী হয়, মাসল কাৰ বনায়। ইয়াৰ ইঞ্জিন বিলাক বহুত হেভি থাকে, ড্ৰাইভ কমফৰ্ট বহুত ভাল থাকে। এখন গাড়ী আপোনাৰ 195 আস্কিং আছে, তাৰ পৰা সামথিং মই নেগোচিয়েবল কৰাই দিম। ওকে আপোনাকে ডাইৰেক্ট এখন 1,95,000 টকাত কেছ লৈ যাব পাৰিব, তারপর নেগোশিয়েবল হৈ যাব। প্লাস আপোনাৰ ডকুমেন্টেশন সব ইনক্লুড থাকিব। ওকে নেক্সট কব আমাক ইনোভা। নেক্সট আহিব আপোনাৰ ইনোভা ক্রিস্টা 2020 গাড়ী হয়, ফার্স্ট ওনার, 1 লাখ প্লাস গাড়ীখন চলিছে, কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে, ইঞ্জিন বডি কমপ্লিট সিল থাকিব। এখন আহিব আপোনাৰ 16,50,000 আস্কিং ৰাখিছো, নেগোশিয়েবল হৈ যাব। 16,50,000। ওকে নেক্সট কব আমাক ডাস্টার ৰেনল্ট ডাস্টার 2016 গাড়ী হয়, ফার্স্ট ওনার, পেট্রোল ইঞ্জিন। বহুত কাস্টমাৰে বিচাৰে যে পেট্রোল ইঞ্জিনৰ গাড়ী বিচাৰে, তো এখন পেট্রোলত লৈ আহিছো। এখন আহি যাব আপোনাৰ 395, তাৰ পৰা সামথিং নেগোশিয়েবল কৰাই দিম। এখন গাড়ী আপোনালোকে ফাইনেন্সটো ল'ব পাৰিব। কিমান টকা দিলে ল'ব? এখন আপোনাৰ 1 লাখ টকা মান দিলে ওলাই যাব। ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন ডাস্টার আপোনাকে লৈ যাব পাৰিব, বাকিখিনি ফাইনেন্স হৈ যাব। হয় নেক্সট আমি আকৌ পাইছো এখন ডাস্টার। এখন আমাৰ ডিজেলত হয় ডাস্টার 2017 লাষ্টৰ ফালৰ গাড়ী হয়, 55,000 চলিছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী, ফাৰ্স্ট ওনাৰ গাড়ী হয়, আপোনাৰ এডভেঞ্চাৰ এডিশন। এখন আহিব আপোনাৰ 550, তাৰ পৰা সামথিং মই নেগোশিয়েবল কৰাই দিম। ওকে এখন আপোনাৰ মেগনাইট নিসান মেগনাইট 2023 লাষ্টৰ ফালৰ গাড়ী হয়, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টত আছে, স্পেয়াৰ টায়াৰ ইনটেক্ট হৈ আছে, টপ মডেলৰ গাড়ী হয়, XB প্ৰিমিয়াম মাইলেজত প্লাস। এখন মই নিজে আপোনাৰ গাড়ীখন টেষ্ট ড্ৰাইভ কৰা আছে, 20 প্লাস মাইলেজ মই নিজে পাইছো। 18 to 20 আৰামছে গ্যাৰান্টি পাবই কাস্টমাৰে। 1000 ইনলাইন 3 সিলিন্ডাৰ গাড়ী হয়, এসি হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, ৰিভাৰ্স পাৰ্কিং সেন্সৰ, ৰিভাৰ্স পাৰ্কিং কেমেৰা পৰা আদি কৰি ফিচাৰ্স গোটেইখিনি লোডেড হৈ আছে। এখনৰ দাম ৰাখিছো 6,70,000, তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব। 1.5 পৰা 2 লাখ টকা মান দিলে এখন গাড়ী ফাইনেন্সো কৰাই দিম মই। ঠিক আছে। নেক্সট আহিব আপোনাৰ সাফাৰি ষ্ট্ৰম 2016 গাড়ী হয়, VX টপ মডেলটো হয়। কণ্ডিশন ৱাইজ বহুত ধুনীয়া হৈ আছে, কমপ্লিট সিল পাব। কোনোবা কাস্টমাৰ যদি আমাৰ যিকোনো গাড়ীয়ে দেখাওক, যদি নিজৰ ফালৰ পৰা মেকানিক দি বা টেকনিচিয়ানে চেক কৰি ল'ম বুলি ভাবিছে, আমাৰ পৰা তেনেকুৱা ফেচিলিটি আছে। আমাৰ পৰা টেকনিচিয়ানে চেক কৰি নিব পাৰিব। কণ্ডিশন ৱাইজ একদম ব্ৰেণ্ড নিউ কণ্ডিশন হৈ আছে, ইঞ্জিন বডি সিল আছে, নন এক্সিডেন্টেড, নন টেম্পাৰিং আমি গ্যাৰান্টি প্ৰভাইড কৰিম। এখন আহিব আপোনাৰ 570, তাৰ পৰা মই নেগোশিয়েবল কৰাই দিম। এখন ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। 2 লাখ মান ডাউন পেমেণ্ট দিলে মই ফাইনেন্সো কৰাই দিম। ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ষ্ট্ৰম আপোনাকে লৈ যাব পাৰিব, বাকিখিনি ফাইনেন্স হৈ যাব। নেক্সট কব আমাক ৱেগনাৰ। ৱেগনাৰ 2014 মডেল হ'ব, LXi। এখন আপোনাৰ 295 আস্কিং আছে, এখন ফাইনেন্সো কৰাই দিম। কণ্ডিশন ৱাইজ এখনো বহুত ভাল গাড়ী, মাৰুতি গাড়ী হয়, মাইলেজো 20 প্লাস পাব। 1000 সিসি ইনলাইন 3 সিলিন্ডাৰ কেছ সিৰিজৰ ইঞ্জিন হয়, তো ইয়াৰ মাইলেজ 20 প্লাস থাকিব। ওকে এখন গাড়ী আপোনাকে 2,95,000 টকা লৈ যাব পাৰিব, তাকো ফাইনেন্সো কৰি ল'ব পাৰিব। ওকে নেক্সট আমাক এখন কব ডিজায়াৰ 2012 বা 13 মডেল হ'ব, এক্স্যাক্টলি মই মডেলটো এইটো পাহৰিছো। এখন আপোনাৰ ডিজেলত হয়, 290 আস্কিং আছে, সামথিং নেগোশিয়েবল হৈ যাব। গাড়ীৰ কণ্ডিশন ৱাইজ বহুত ধুনীয়া হৈ আছে। এখন গাড়ী লৈ পেলাই আপুনি ৰাফ ইউজৰ কাৰণেও ভাল আৰু মাইলেজো বহুত ভাল থাকে, 20 প্লাস পায় ডিজেলত। প্লাস এখনত মই আপোনাৰ অল পেপাৰছৰ সৈতে মই ডিসকাউন্ট কৰাই দিম। 2,90,000 হয়, 2,90,000 টকাত এখন সুইফ্ট ডিজায়াৰ আপোনাকে লৈ যাব পাৰিব কেছ। নেক্সট আমাক এখন কব ডাস্টাৰ আপোনাৰ ব্লেক কালাৰ হয়, 2017 গাড়ী হয়, RXZ অপচনেল টপ মডেলটো হয়, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টত আছে। যিহেতু আপোনাৰ টপ মডেল গাড়ী হয়, ফিচাৰ্স গোটেইখিনি লোডেড পাই যাব। এখন আপোনাৰ আস্কিং ৰাখিছো 550, তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব। 2 লাখ মান দিয়ক, মই বাকিখিনি ফাইনেন্সো কৰাই দিম। ওকে নেক্সট কব ডিজায়াৰ 2018 গাড়ী হয়, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী, VXi 1200 সিসি পেট্ৰল ইঞ্জিন হয়। কণ্ডিশন ৱাইজ বহুত ধুনীয়া হৈ আছে, যিহেতু আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টত আছে, আৰু বাকিখিনি ক'ব নালাগে। আমাৰ ইয়াত নন এক্সিডেন্টেড, নন টেম্পাৰিং গ্যাৰান্টি প্ৰভাইড কৰি দিয়া হয়। ওকে 550 আস্কিং আছে, নেগোশিয়েবল মই কৰাই দিম। ঠিক আছে। নেক্সট কব আমাক ৱেগনাৰ 2019 লাষ্টৰ ফালৰ গাড়ী হয়,
ফাৰ্ষ্ট অনাৰ গাড়ী হয় 4 সিলিণ্ডাৰ 1200 সিসি ইঞ্জিন হয় এখন এজন প্ৰফেসৰ ছাৰৰ গাড়ী আছিলে গাড়ী কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে এখন 475 আস্কিং ৰাখিছো নেগোশিয়েবল কৰাই দিম ওকে এখন 1.5 লাখ মান দিলে ওলাব ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন 4 সিলিণ্ডাৰ ৱেগন আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আহিব আপোনাৰ ফৰ্ড ইকোস্পৰ্ট বহুতক মাইলেজও লাগে প্লাস কমবেক এসইউ লাগে সানৰুফও লাগে এখন গাড়ী বহুত ধুনীয়া হৈ আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় 2019 লাষ্ট অফ হলৰ গাড়ী হয় 1000 সিসি ইনলাইন 3 সিলিণ্ডাৰ টপ মডেল ফৰ্ড ইকোস্পৰ্ট ফিচাৰ্স গোটেইখিনি লোডেড আছে প্লাস সানৰুফও আছে ওকে আৰু ফৰ্ডৰ সবতকে ফেমাস গাড়ী হয় ফৰ্ড ইকোস্পৰ্ট এটো বিল্ড কোৱালিটি বহুত ষ্ট্ৰং হয় গাড়ী কমফৰ্টও বহুত ধুনীয়া মাইলেজও বহুত ভাল 17 to 18 আৰামসে পোৱা যায় এখন দাম ৰাখিছো 650 নেগোশিয়েবল মই কৰাই দিম এখন গাড়ী ফাইনান্স মই কৰাই দিম 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট দিলে বাকিখিনি মই ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন ইকোস্পৰ্ট লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় আৰু নেক্সট আমাক ক'ব নেক্সট ইয়ন ইৰা প্লাস হয় এখনো আপোনাৰ আন্ডাৰ 2 লাখতে আহি যাব অল পেপাৰছৰ সৈতে এখন আপোনাৰ ডেসক্ৰিপচনত দিয়া নম্বৰ যোগাযোগ কৰি ল'ব মই যিমানখিনি পাৰো ডিসকাউন্ট কৰাই দিম ওকে এখন গাড়ী আপোনাকে আন্ডাৰ 2 লাখত কেশ লৈ যাব পাৰিব নেক্সট ক'ব আমাক অল্টো K10 আপোনাৰ অল্টো যেহেতু আপোনাৰ 800 সিসি হয় তো বহুত ৰিকোয়াৰমেন্ট থাকে K10 ৰ এখন আপোনাৰ K10 এখন আছে আমাৰ 2015 ৰ লাষ্ট অফলৰ গাড়ী হয় গাড়ী কন্ডিশন বহুত ধুনীয়া হৈ আছে 90000 কিলোমিটাৰ জেনুইন চলা আছে নন এক্সিডেন্ট নন টেম্পাৰিং গ্যাৰান্টি পাই যাব 3 মান্থ ইঞ্জিনৰ ওয়াৰেন্টি পাই যাব যেহেতু গাড়ী কন্ডিশন বহুতে ভাল আছে এখন গাড়ী আপোনাৰ মাইলেজ 20 প্লাস থাকিব 1000 সিসি ইনলাইন 3 সিলিণ্ডাৰ K সিৰিজৰ আপোনাৰ 3 সিলিণ্ডাৰ গাড়ী হয় K10 এখন আপোনাৰ আহি যাব আপোনাৰ 295 আস্কিং আছে নেগোশিয়েবল কৰাই দিম আৰু এখন গাড়ী মই 50% ফাইনান্স কৰাই দিম 50% ফাইনান্স কোনোবা কাস্টমাৰ যদি এখন একৰ পৰা 120 30 দিলে এখন ওলাই যাব কোনোবা কাস্টমাৰ যদি এখন বাইক বিচাৰি আছে তে গৰমত বাইক ল'ব নালাগে মোৰ পৰা অল্টো K10 লৈ চলাওক এসি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো সব পাই যাব প্লাস এখন আপোনাৰ 4 জন বন্ধুৰ সৈতে আপুনি ফুৰিব পাৰিব লং ট্ৰিপছও কৰিব পাৰিব ওকে এখন নেক্সট এখন আহিব আপোনাৰ Hyundai আপোনাৰ Verna টপ মডেল গাড়ী হয় 2012 ৰ গাড়ী হয় SX অপচনেল ডিজেলত হয় 1.6 1600 সিসি ডিজেল ইঞ্জিন হয় ইনলাইন 4 সিলিণ্ডাৰ Hyundai ইঞ্জিন যেহেতু আপোনাৰ Hyundai ইঞ্জিন বহুত স্মুথ হয় আৰু গাড়ী টপ মডেল হয় এখন আহি যাব আপোনাৰ 295 নেগোশিয়েবল হৈ যাব ওকে এখন ভাড়া আপোনাকে লৈ যাব পাৰিব কেশ অনলি 2,95,000 টকা হয় নেক্সট আমাক ক'ব WRV নেক্সট WRV 2000 আপোনাৰ 17 ৰ ফাৰ্ষ্ট অনাৰ ইনলাইন 4 সিলিণ্ডাৰ 1.5 ডিজেল ইঞ্জিন হয় গাড়ী কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে যেহেতু ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু ডক্টৰ ইভেন গাড়ী হয় Honda ইঞ্জিন বহুত ভাল থাকে জাপানিজ ইঞ্জিন হয় 3 লাখ 4 লাখ কিলোমিটাৰলৈ একো নহয় যাতে এখন আপোনাৰ 80-90 ভিতৰতে গাড়ীখন চলিছে নন এক্সিডেন্টাল নন টেম্পাৰিং আমি গ্যাৰান্টি প্ৰভাইড কৰি দিম কাস্টমাৰক দিয়াৰ আগত আমি এটা আমাৰ ফালৰ পৰা সাৰ্ভিসিং কৰাই দিম 4,50,000 আস্কিং আছে তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট দিলে এখন গাড়ী মই ফাইনান্স কৰাই দিম আৰু ইয়াৰ বিশেষ গাড়ী হৈছে এখন আপোনাৰ কম্পেক্ট এসইউ হোৱাৰ সত্ত্বেও ইয়াৰ মাইলেজ 20 প্লাস পাব 20 প্লাস হয় ওকে আহিব আপোনাৰ Tata Altroz 2022 লাষ্ট অফ হলৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী হয় এখন এজন ডক্টৰ ছাৰৰ গাড়ী হয় গাড়ী কন্ডিশন ওয়াইজ একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে স্পেয়াৰ টায়াৰ ইনটেক্ট হৈ আছে যেহেতু আপোনাৰ Tata Altroz টাটা সেফেষ্ট 5 ষ্টাৰ সেফটি ৰেটিং থকা গাড়ী হয় ফিচাৰ্স গোটেইখিনি লোডেড হৈ আছে পুশ বটন ষ্টাৰ্টআপ আদি কৰি আপোনাৰ ৰিভাৰ্স কেমেৰা টাচ স্ক্ৰিন আদি কৰি সব পাই যাব আস্কিং ৰাখিছো 5,95,000 5,95,000 উইথ নেগোশিয়েবল 1.5 লাখ মান দিলে হ'ব আৰামছে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন Altroz লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক এখন ক'ব Sonet 2021 ৰ আপোনাৰ Kia Sonet হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে ইঞ্জিন বডি কমপ্লিট সিল পাই যাব এখন আপোনাৰ আহি যাব আপোনাৰ 6,70,000 আস্কিং আছে তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম ওকে 1.5 পৰা 2 লাখ টকা মান দিলে মই বাকিখিনি ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন Sonet লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় নেক্সট এখন Alto ক'ব Alto 2019 ৰ লাষ্ট অফ হলৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী হয় অনলি 48,000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি থাকিব 800 সিসি পেট্ৰল ইঞ্জিন হয় K সিৰিজৰ ইনলাইন 3 সিলিণ্ডাৰ যেহেতু Alto মাইলেজৰ কাৰণে ফেমাস আৰু ইয়াৰ মেইনটেনেন্সটো বহুত কম ওকে এখন আহি যাব আপোনাৰ 3,60,000 আস্কিং ৰাখিছো তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব প্লাস 1.5 লাখ টকা বা 2 লাখ টকাৰ ভিতৰত এখন গাড়ী মই ফাইনান্স কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ পৰা 2 লাখ টকা দি এখন Alto আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক ক'ব Renault Kwid 2016 ৰ লাষ্ট অফ হলৰ গাড়ী হয় 1 লাখ কিলোমিটাৰ আশে-পাশে গাড়ীখন চলিছে কিন্তু আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় কন্ডিশন ওয়াইজ বহুত ধুনীয়া আছে সিল আছে এখন আহি যাব আপোনাৰ 245 আস্কিং আছে নেগোশিয়েবল মই কৰাই দিম 2,45,000 টকাত এখন Kwid আপোনাকে লৈ যাব পাৰিব কেশ নেক্সট আমাক ক'ব নেক্সট আপোনাৰ এফালে আহিব আপোনাৰ Alto দেখাই দিব পাৰে 2021 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় কন্ডিশন বহুত ধুনীয়া হৈ আছে VXI ইয়াত আপোনাৰ এয়াৰ বেগত দুটা ইনক্লুড হৈ যাব এখন আপোনাৰ 390 আস্কিং আছে তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম নেক্সট ক'ব Swift 2018 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় 50,000 ৰ ভিতৰতে গাড়ীখন চলিছে ইনলাইন 4 সিলিণ্ডাৰ 1200 সিসি পেট্ৰল ইঞ্জিন হয় VXI ভেৰিয়েন্ট 4 পাৱাৰ উইন্ডো এসি হিটাৰ পাৱাৰ ষ্টেৰিং
ৰিভাৰ্ছ পাৰ্কিং সেন্সৰছো পাই যাব এখন গাড়ী কন্ডিশন বহুত ধুনীয়া হৈ আছে 545 আস্কিং আছে নেগোশিয়েবল হৈ যাব ওকে নেক্সট কব আমাক এখন ইকোস্পোর্ট কোনোবা কাস্টমাৰ যদি কম বাজাৰত এখন কম্পেক্ট এসইউভি বিচাৰি আছে তাতো মাইলেজো ভাল থকা এখন ল'ব পাৰে 3,20,000 আস্কিং আছে তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম 3,20,000 টকাত এখন ইকোস্পোর্ট আহি যাব ন আহি যাব ওকে নেক্সট কব আমাক ইনোভা অল্ড ইজ গোল্ড এখন গাড়ী আপোনাৰ এতিয়া বৰ্তমান যিটো নতুন ইনোভা আছে বিল কোৱালিটি হিচাপত এখন গাড়ী এতিয়া বিল কোৱালিটি বহুত ষ্ট্ৰং হয় আৰু এখন গাড়ী আপোনাৰ কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে ওকে 2010 ৰ লাষ্টৰ ফালৰ গাড়ী হয় 2,04,000 কিলোমিটাৰ জেনুইন চলিছে যেহেতু আপোনাৰ ইনোভা গাড়ী আপোনাৰ ইঞ্জিন বহুত হেভি থাকে তো 4,05,000 কিলোমিটাৰ লৈ ইনোভাৰ ইঞ্জিন একোৱে নহয় এখন কমপ্লিট সাৰ্ভিসৰ সৈতে পাই যাব কাস্টমাৰে এখনৰ অল পেপাৰছৰ সৈতে আহি যাব আপোনাৰ 395 তাতো সামথিং নেগোশিয়েবল হৈ যাব সামথিং নেগোশিয়েবল মই কৰাই দিম ওকে মোৰ ভিডিও চাইলে ডাইৰেক্ট ফাইনেল কত তোমাক দি দিবা আপোনাৰ ভিডিও চাইলে মই 370 ইনক্লুডিং অল পেপাৰছৰ সৈতে এৰি দিম হয় ঠিক আছে তাৰ পিছত নেক্সট এক্সেন্ট 2016 ডিসেম্বৰৰ লাষ্ট উইকৰ গাড়ী হয় 2017 এ ক'ব পাৰি ফাৰ্ষ্ট ওনাৰ কোনবা কাস্টমাৰ যদি ভাড়া মাৰিবৰ কাৰণে গাড়ী এখন বিচাৰি আছে এখনতকৈ ওপৰ বেষ্ট গাড়ী বৰ্তমান আজি ডেটত মাৰ্কেটত হ'ব নোৱাৰে আন্ডাৰ চিলেক্সত 2017 ৰ এক্সেন্ট দি আছো ভাড়া মাৰক পাৰ্সোনাল চলক মাইলেজ 20 প্লাছৰ ওপৰত থাকিব কন্ডিশন বাইজ বহুত ধুনীয়া হৈ আছে ওকে আপুনি আহি চলাই টেষ্ট ড্ৰাইভ কৰক ডিজেল ইঞ্জিন হয় হিউন্ডাই গাড়ী বহুত স্মুথ পাব মাইলেজ 20 প্লাছ থাকিব ইনলাইন 4 সিলিন্ডাৰ পিকআপো বহুত ভাল ভাড়া মাৰিবৰ কাৰণে বেষ্ট আৰু এখন গাড়ী মই ফাইনেন্স কৰাই দিম মাত্ৰ 1 লাখ টকা মান ডাউন পেমেন্ট দিলে এখন গাড়ী মই ফাইনেন্স কৰাই দিম 295 আস্কিং আছে তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম 1 লাখ টকা দিয়ক মই বাকিখিনি ফাইনেন্স কৰাই দিম এখন গাড়ী আপোনাকে 1 লাখ টকা দি পেলাই লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আমাক কব ওয়েগনাৰ কোনোবা কাস্টমাৰ যদি কম বাজাৰত গাড়ী এখন লৈ শিকিম বুলি ভাবিছে বা সিটি ড্ৰাইভৰ কাৰণে গাড়ী এখন বিচাৰি আছে তো মাৰুতিৰ বহুত ধুনীয়া গাড়ী হয় 1000 সিসি ইনলাইন 3 সিলিন্ডাৰ ওয়েগনাৰ কন্ডিশন ওয়াইজ একদম ধুনীয়া হৈ আছে 2008-9 মডেল হ'ব কিন্তু পেপাৰছ 2028 লৈকে আপডেট আছে এসি হিটাৰ সব পাই যাব সনি মিউজিক সিস্টেম পাই যাব টায়াৰ প্ৰফাইল চাব পাৰে গোটেইটা টায়াৰ একদম ব্ৰ্যান্ড নিউ কন্ডিশন লগোৱা আছে প্লাস এলয়লো পাই যাব ইনক্লুডিং অল পেপাৰছ আৰসি ইন্স্যুৰেন্স পলিউশনৰ সৈতে এখন গাড়ী আহি যাব আপোনাৰ 155 মই অসম ব্লগছ চেনেল আহিলে নাম কলে মই 155 ত এৰি দিম 2008-9 মডেল হ'ব কিন্তু গাড়ী কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে 155 ত এৰি দিম দেখাত কিন্তু 2008 ৰ লাগা নাই আৰু গাড়ী কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে যাৰ আছিল অলমোস্ট আপোনাৰ মেইনটেইন হোৱা গাড়ী ম্যাক্সিমাম অৰিজিনাল মেইনটেইন আছে কৰবাত অলপ চলপ টাচ আপ আছে যেহেতু পুৰণা গাড়ী কিন্তু ইয়াত আমাৰ এক্সিডেন্ট গাড়ী আৰু সিল ইঞ্জিন খোলা গাড়ী আমাৰ ইয়াত নাপাব ওকে নেক্সট পাইছো আমি ইয়ন এখনো আপোনাৰ আন্ডাৰ 2 লাখতে আহি যাব মানে ইৰা প্লাস হয় গাড়ী কন্ডিশন ওয়াইজ বহুত ভাল হৈ আছে ওকে এখন গাড়ী আপোনাকে আন্ডাৰ 2 লাখত ক্যাশ লৈ যাব পাৰিব ইয়ন নেক্সট আমাক কম স্কৰপিঅ এখনো আপোনাৰ অল্ড ইজ গোল্ড বুলি এষাৰ কথা আছে বৰ্তমান স্কৰপিঅ বহুত কাস্টমাৰে বিচাৰি আছে কিন্তু এখনৰ নিচিনা বিল কোৱালিটি হ'ব নোৱাৰে যেহেতু অল্ড ইজ গোল্ড বুলি মই আগতে কৈছো কিন্তু গাড়ী কন্ডিশন ওয়াইজ এতিয়াও পুৰা ফুল টাইট হৈ আছে স্কৰপিঅৰ লুকস এতিয়ালৈকে এৰা নাই ইঞ্জিন সিল পাই যাব নন এক্সিডেন্টাল হেৰি পাই যাব কোনোবা কাস্টমাৰ যে মেকানিক নিয়ানি চেক কৰি লম হৈছে মেকানিক আনি চেক কৰি লওক গাড়ী একদম ফুললি টাইট পাই যাব কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে গাড়ী টায়াৰ পহলৰ পৰা আদি কৰি ইঞ্জিনৰ পৰা আদি কৰি বডি আপুনি গাড়ীখন চলাই চালে গমেই নহব যে 2012 চনৰ গাড়ী 2018-19 নিচিনা কন্ডিশন হৈছে পিকআপৰ পৰা আদি কৰি ফৰ পাৱাৰ উইন্ডো এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং সব পাই যাব আস্কিং ৰাখিছো 3,95,000 তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম 3,95,000 এখন স্কৰপিঅ পাই আছে তাকো আপুনি গাড়ী কন্ডিশন চলাই চাওক পিছত গাড়ী কন্ডিশনৰ কথা ক'ব একদম ধুনীয়া হৈ আছে গাড়ী ঠিক আছে নেক্সট কব আমাক এমজি হেক্টৰ প্লাস 2020 ডিসেম্বৰ মান্থৰ গাড়ী হয় গাড়ী কন্ডিশন বহুত ধুনীয়া হৈ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে 70-80,000 ৰ ভিতৰত গাড়ীখন চলিছে পেট্ৰল আপোনাৰ পেট্ৰল প্লাস হাইব্ৰিড হয় তো ইয়াৰ মাইলেজো ভাল ফিচাৰ্স গোটেইখিনি লোডেড হৈ আছে টপ মডেল গাড়ী হৈ আছে পেনোৰামিক সানৰুফৰ পৰা আদি কৰি ৰেয়াৰ ইনফোটেইনমেন্ট স্ক্ৰিনৰলৈকে লাগা হৈ আছে মাজত গিটা কেপ্টেন সিট পাই যাব আৰু ফিচাৰ্স গোটেইখিনি আছে যেনেকে কিছুমান মই আপোনাক কৈ দিছো এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিংটো আছে আপোনাৰ হাইব্ৰিডৰ আপোনাৰ বেজিংও পাই যাব পেনোৰামিক সানৰুফ পাই যাব ইলেক্ট্ৰিক আপোনাৰ সিট কন্ট্ৰোলাৰ পাই যাব ৰেয়াৰ ইনফোটেইনমেন্ট টাচ স্ক্ৰিন পাই যাব টায়াৰ প্ৰেছাৰ মনিটৰ পাই যাব এবিএছ ইবিডি হিল হোল এসিস যিমানখিনি ফিচাৰ্স কাস্টমাৰ এক্সপেক্ট কৰে গোটেইখিনি পাই যাব আস্কিং ৰাখিছো 13,90,000 তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰাই দিম 3 পৰা 5 লাখ টকা মান ডাউন পেমেন্ট দিলে এখন গাড়ী মই ফাইনেন্স কৰাই দিম ঠিক আছে এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখলো স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী ল'ব বা য'ৰ পৰা গাড়ী ল'ব সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে সদায় কওঁ যে ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে নন এক্সিডেন্টেড নন মিটাৰ টেম্পাৰিঙৰ এটা শুদ্ধ গাড়ী আপোনালোকে ইয়াৰ পৰা পাই যাব এতিয়া আহক যিটো দাম কৈছে সেইটো জাষ্ট আস্কিং কৈছে নেগোশিয়েবল হ'ব আৰু আপোনালোকৰ মিনিমাম ডাউন পেমেন্টত গাড়ী ইয়াৰ পৰা ওলাই যোৱাৰ তেওঁলোকে চেষ্টা কৰি আছে আৰু যদি আপোনালোকৰ প্ৰফাইল ভাল আছে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব আৰু যদি আন্ডাৰ নগৰৰ ভিতৰত 10 কিলোমিটাৰ ভিতৰত হয় তে সেম ডে ডেলিভাৰী প্ৰসেস কোনো বুকিং দিব নালাগে ডাইৰেক্ট কেছ দি পেলাই আপোনালোকে ডেলিভাৰী লৈ ল'ব পাৰিব
এইখিনিয়ে ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু স্ক্ৰীনত চাহিল দা নম্বৰ দিয়া আছে আপোনাক কণ্টেক্ট কৰি ল'ব কিবা গাড়ী যদি পচন্দ হয় আপোনালোকে হোৱাটছআপৰ যোগেদি গাড়ী ডিটেইলছ বা কিবা ফটো জানিব আছে চাহিল দা আপোনালোকক প্ৰভাইড কৰি দিব আজি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' খাতি টাটা বাই বাই